কিয়ে কৈছো কান্দা নহয় পাৰ খানতে কি কবি 7 বছৰ ধৰি এটা পিকে চাই আছো কথাবাই পাৰা নাই ঘণ্টা মোৰ চেহেৰা দেখা নাই তই এটা পিয়ে পাতাব পাৰা নাই মই দুটা বিয়া কৰি থৈ দিছো থাকিবা পাৰা তোৰ দুটা থাকিলে কি ঘণ্টা ডালত মোৰ দেখা নাই মই এতিয়া যিটি মাল নাচাওঁ যিটো মাল চাম সেইটো একদম এনেকুৱা মাল হ'ব কোনখিনিয়া মাল টকটকীয়া লাল একদম বেলেগ মাল হ'ব এই ৱৰ্ল্ডৰ চবতকে আমাৰ গাঁৱৰ চবতকে ধনী হ'ব গম পাইছা তোৰ এতিয়া কি তই এতিয়া খাৰে চাৰে দি খুৱাম খাৰে দি নহয় নিজে খাম মোক খুৱাব লাগিব সেনেকুৱা মাল চাম সেইকাৰণে 7 বছৰ ধৰি এটা পিকে পাতাব পাৰা নাই চেলেঞ্জ কৰিছে চেলেঞ্জ তোৰ চেলেঞ্জটো আল্লাহ ইনকে দিলে পতি যাব আপি কি তই যাব নালাগে মই আকলাই যাম তই কেৱল গাড়ী চাৰি কৰি দি তোৰ এই গাড়ী নেদাও কালি মোতে 20 টাকাত তেল ভৰাইছিলো তোৰ বাদ দি তোৰ 20 টাকাত তেল 1 লিটাৰ তেল ভৰাই আছো তই নাম এতিয়া মই যাম আৰু চিনি নহয় আজি কণ্ট্ৰল আহিছে হেৰি কি আছিল তোমাক মই 7 বছৰ ধৰি চাই আছোঁ আজি বগী চেলেঞ্জ দিলাক মই বোলে তোমাক ক'বা নোৱাৰোঁ আজি কৈ দিওঁ আই লাভ ইউ ঠিক না কি 2 নম্বৰে কি বলা কিবা খাওঁ 2 মিনিট হয় নে খখ লাগিলে না তোৰ পিজ্জা খাবা নালাগে চিংৰা এটা খাবা বলা কি 50 টাকা 50 টাকা খাবি 50 টাকা লৈ যাবি কি কৰে পাপাই আমেৰিকাত তেলৰ ব্যৱসায় কৰে এই মজা এতিয়া কিবাকৈ 50 টাকা 50 টাকা লৈ যা 1000 টাকা খাই যাব তাৰপিছত বিয়া চিয়া কৰি কিনে গোটাই মাল সম্পত্তি লগাই মই কি এখন বলা খাবা বলা গতাই তেল পাই করলি তই তই 20 টাকা তেল ভৰা মই 25 টাকা ভৰাইছো এতিয়া কথাটো কি হ'ল জানা নাই কিয়ে আপিটো পটালো সেইটো সেইটো আপি ভাল নহয় কি ভাল নহয় বাইবিয়াকে তেলৰ ব্যৱসায় কৰে তোৰ এতিয়া 25 টাকা নহয় 2500 টাকা তেল ভৰাব পাৰবি মাহে ভৰাই দিম তোক 1200 1500 সেনকে ভৰাই দিম মুঠতে আপিটো ভাল নহয় বেলেগ এটা পালো ঘুচিয়াকে মই দেখা পাওঁ কথা ভালকে কবি 10 দিন মান 1000 টাকা চিংৰা খুৱাই লৈ লুইতে তেল ভৰাইছা 25 টাকাৰ 1000 টাকা খুৱাইছা কাক কোবাইছা নহয় 25 টাকা মোৰ লগত আছিল চিংৰাকেইটা কিস্তিত খুৱাইছো মাহে দিম 2 টাকাকে তোৰ কথা মুঠতে আপিটো ভাল নহয় হ'ব তোৰ ঠগা নাই না তিৰি সেইকাৰণে তই জ্বলছা বেলেগ একো কথা নহয় হয় না মই তোক প্ৰমাণ দি আছো হ'ব যেতিয়া তই টিপি এই গাড়ী এখন মই যাওঁ যি কৰা কথা এক মই প্ৰমাণ দিহে এৰিম আজি মই জানো এয়া নাই বুলি যাম কোৱা কি ক'বা মই তোমাৰ কথাই ভাবিছো তুমি বিশ্বাস নকৰ বিদ দিয়া 1500 বিদ দিয়া তোমাৰ কথাই ভাবি আছো মই হয় নেকি এটা কাম কৰাতে সৰু চাই চিম্পলি চাই মৰম লগা চাই চুমা এটা দিয়াচোন অঠুত নহয় কাষত দি অলপ অলপমান তলত দি কিনে দিবা নেকি বুকত নহয় আৰু অলপ তলত আৰু তলত দিব নেকি নেদ হ'ব দা হ'ব নালাগে হেল্ল' ভাষাটো বদলি গ'ল দেখোন হেল্ল' পাহৰিয়ে গৈছো ৰিচাৰ্জ কাটা গৈছে ইনকামিং কাটা গৈছে কি যে কৰোঁ মই ৰিচাৰ্জ ভৰাই দিব লাগিব কিবা কৰিব লাগিব চালা তা ব্রেকিং নিউজ কি
মই তোক কালি কৈছো না তাই ভাল নহয় বুলি কালি এটা বেলেগ আপা এটি ঘূৰি আছে মই দেখা পাইছো মই যে চাবা যাম বুলি কৈছিলো চাবা গৈছিলো তোৰ কথা থ কালি মই যাই কিনে লগ কৰিছোঁ তই কিজানি মোকে বেলেগকে দেখিছা সেৰু বন্ধুৰ ভাল দৃষ্টিৰে নাচাই না চকু দুটা কানা আহিছিল তোৰ ময়ে আছিলো তো বেলেগ নাছিল কোনেও গুণ্ডা হ'ব তাই মোৰ মতে মুঠতে বেয়া মাথো বেয়া হ'ব তই জ্বলি থাক এতিয়া তইতো জীৱনত তই ৰিচাৰ্জটো কৰি দিব নাই জীৱনত যাওঁ 350 টকা ৰিচাৰ্জ কৰি দিম এতিয়া গম পা হা অলপ যা ঘুমোৱা আজি মানে নামটিবি তই যা 2 দিন পিছত নিজে আহিবা কান্দি আহক ৰিচাৰ্জ লাগে যদি এয়াৰটেল জিঅ' ভোডাফোন যি লাগে আহক বাইদেউ আহক যি লাগে তাকে পাব আহক চব এভেইলেবল আছে চব আহক ৰিচাৰ্জ লাগে এয়াৰটেল জিঅ' ভোডাফোন যি লাগে সেই পাব আহক চব এভেইলেবল আছে আহক কিহৰ দোকান এখন এখন মই বৰ্তমান ৰিচাৰ্জ দোকান চব বাকী চব দোকান থাকে মইতো ভিক্ষা গৈছোঁ কেতিয়াবা তোৰ অলপ টাইম মই তোৰ চুলি কাটো বৰ্তমান এতিয়া মই ৰিচাৰ্জ কৰি আছোঁ চব চলে যি লাগে মোক ৰিচাৰ্জ লাগে দি নাম্বাৰ দি নাম্বাৰ দিয়ক নাম্বাৰ ল 9864 350 মাৰি দিয়া কথা বাৰু গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ কি কোৱা তুমি গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ আজি একমাহ পুৰা কথা পাতি দাদা মোকো ৰিচাৰ্জ লাগিছিল নম্বৰটো ক দাদা নম্বৰটো ল কোৱা 9864898648 এইটো মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ এইটো মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ কি তোৰ নাম্বাৰ এইটো তোৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ এইটো পাতান তোৰ নহয় এইটো মোৰে কি তোৰে মোৰে ইচ্ছে ৰিচাৰ্জ কৰি দিলো মই হয় নেকি হয় নেকি নহয় হয়ে তোৰো যদি এইটো নাম্বাৰ মোৰো যদি এইটো নাম্বাৰটো কাৰ নাম্বাৰটো তো তাই ৰে তই কোনি তাই বয়ফ্ৰেণ্ড মানে বগায়কৰ কথাটো সঁচায়ে নাই মানে কোন ৰিচাৰ্জ লাগিব ৰিচাৰ্জ জিঅ' এয়াৰটেল ভোডাফোন মন থাক একে অলপমান ভালকে থাক অলপ গুদাম ইনকে থাকচোন অলপ মৰাৰ দৰে থাক বুক ফুলো লোকে আমাক কুকুৰৰ দৰে হেৰি কৰিছে 350 350 ভাড়া মই 350 দিম আৰু কাৰণে তাই টেনশ্যন নাই অলপ শুনি দিব টাকা চিংৰা খাইছি বল ফটাফট বল মাত যি আকৌ অলপ দমত মাত সেনকে নহয় দমত মাত বুক চুক ফুলে সেনকে নহয় অলপ বুক মাত ওলা এশ টকা চিংৰাৰ পইচা ঘূৰাই দিম কিয় দিম কি দিম ধোকা দি কিনে পইচা কেইটা খালি এই মইনা তোৰ বয়ফ্ৰেণ্ডটো বনাইছে একে বয়ফ্ৰেণ্ড বনাইছে মই ধুও কৈছো আমাক আকৌ নদিবা নোৱাৰো মোৰ পইচা ঘূৰাই দি মোৰ পইচা ঘূৰাই দি ঠেলা শুন নেদবি দে মোৰ আগত ঠেলা শুন নেদবি এই পইচা গতাই ঘূৰাই দি তহঁতৰ গতাই কাম জানো গম পাইছো পইচা ক'ত ঠাণ্ডা পইচা গতাই ঘূৰাই দি মানে মই ঘূৰাই দিম মোৰ আপি কেতন দম দে তন্দে পা যাবি না পুলিচ মাতিম যাও তই মনত থাক মাতছো নেকি তোক তই মনে থাক ইমান ধুনীয়াকে মাৰ তুমি এই বাবা বুইনা না কি তই হেনাই ৰাজনীতি তল মই এতিয়া এটা কথা নকবি মুখে দি তল মই এতিয়া কি চাই ভাল পাইছিলে তই হা তই সেনকে থাক মুখে থাক এতিয়া আকৌ পইচা দিবি নে দা তন্দে যাবি না কটল দেখি কথা এটা হ'লে বেয়াকে থকালা কোনিয়ে তাই ভাল নহয় তাই ভাল নহয় বহুত বেয়া ভাল বেয়া দে বেয়া দে মই কলো শুনো না এতিয়া পস্তিছা না মই কি জানো মোক কৈছে তেলৰ ব্যৱসায় কৰে ঘণ্টা মই গেলো এতিয়া বাইপিয়াকে দেখাছে এলা লদ্ৰা লদ্ৰিকে বহি
যাই কিনে সিংকে দেখাবলৈ আৰু কি তাৰ ভাল পাইছি মইনা মতি নে কি মতি মতিতকেও মতি সি ইন্দ্ৰমালতী একদম বেলেগ বস্তু ভাল পাইছি কিন্তু তাই বেলেগ কাম জানা নাই সদায় যাব পাৰ্কখনত কোনোবাই চিংৰা দিলাক কোনোবাই গজা দিলাক কোনোবাই ভাত দিলাক সিংকে পেকিং কৰি লৈলাক দুৱ মাক জীয়াকে তাকো কিবা কবাই পেক জীয়াকে খালাক এইগলা নটৰালিকে খাই লৈ গুচি আহে আমাৰ এনেকে দে হ'ব দে কান্দবা নাংগে দে কান্দা নাই মই কান্দা নাই এই 1300 টাকাটো কিংকি হলছি জানো না বেংকৰ পৰা এই 1300 টাকাটো ইংকি হলছি পাইনে গো ইংকে না কি হ'ব মোৰ হলো দিয়া গুনি হ'ব টেনচন ল'বা নাংগে টেনচন মই দুটাই আনাই বিয়া কৰিছো এটা নিবিয়া হ'ল পাৰি পাৰি তোৰ ভগাটো দিবা লাগিব হ'ব বল ভগাটো না বল ভগাটো কিন্তু ভগাটোৱে লাগিব হ'ব হ'ব এনাই বিয়া কৰিছো